প্ৰায় ৪৫ মিনিট বা আধা ঘণ্টাৰ ক্লাছৰ সময় থাকে। তাৰ ভিতৰত ১৫ মিনিট সময় অফিচতে বহি মোবাইল টিপি থাকে। তাৰ উপৰি ১৫ মিনিট সময় মোবাইল টিপি থাকিলে তাৰ পিছত আৰু পুনৰ তেখেতে ১০ মিনিট আগত ওলাই আহে। এইবিলাক কাৰণতে শিক্ষা বিভাগত গাফিলতি হৈছে বুলি উপৰোক্ত বক্তাই আমাক ক'লে। দ্বিতীয়তে সকলো ৰাইজক জনালে। আৰু তাৰ উপৰি আমি বহুতখিনি খেলি মেলি দেখিছোঁ শিক্ষাৰ যিটো ক্লাছৰ ছিষ্টেমত। ধৰক পাঠ পঢ়িব দিয়ে এটা ক্লাছ শেষ, তাত বুজাই দিয়াৰ কোনো তেখেতৰ ক্ষমতা নাই বুলি আমি ভাবোঁ। আৰু যিখিনি আমি ভিতৰৰ পৰা জানিছোঁ তেখেতৰ সেনেকুৱা বুজাব পৰা ক্ষমতা নাই। গতিকে এই সংক্ৰান্তত আমি বিভাগীয় কৰ্তৃপক্ষক যোগাযোগ কৰিছিলোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক যোগাযোগ কৰাৰ পিছত তেখেতসকলে আমাৰ ডিঅ' ছাৰে বিঅ'কো যোগাযোগ কৰিছোঁ। ডিঅ' ছাৰে কুইক একশ্যন ল'ম বুলি আমাক আশ্বাস দিছিলে। আই.এছ. আহিছে, সেই আই.এছে কুইক একশ্যন ল'ম বুলি আমাক আশ্বাস দিছিলে। আৰু সেইমতে তেখেতে ১৯ তাৰিখে আহি পেলাই ২১ তাৰিখে আমাৰ সন্মান জনাই তেখেতে ট্ৰেন্সফাৰ দিলে। আৰু সেইটোত তেখেতক আমি ধন্যবাদ জনাইছোঁ। কিন্তু পিছ মুহূৰ্ততে আমি প্ৰধান শিক্ষকৰ পৰা দুৰ্ভাগ্যজনকভাৱে আমি গম পালোঁ যে ২৪ তাৰিখে আৰু তেখেত ষ্টে হ'ল। মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী বৰ্ণালী শইকীয়া ডাঙৰীয়ানীয়ে আমাৰ কদমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটো বিনষ্ট কৰি আছে। আমি তেখেতক আজি বহুদিনৰ পৰা কেইবাখনো মিটিংযোগে এই বিষয়ে জনোৱা হৈছে, কিন্তু তেখেতৰ শুধৰণি কোনো ধৰণৰ নাই। তেখেতৰ শিক্ষাৰ যি গাফিলতি, সেই গাফিলতি আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ মাজত যথেষ্ট বিৰূপ প্ৰভাৱ পৰিছে। তাৰ কাৰণত আমি শিক্ষা বিভাগৰ লগত যথেষ্ট এই বিষয়ে যোগাযোগ কৰিলোঁ, কিন্তু কোনো ধৰণৰ আমি সুফল পোৱা নাছিলোঁ। এইবেলি যোৱা ২১ তাৰিখে শিক্ষা বিভাগৰ পৰা আমি জানিলোঁ যে তেখেতৰ বদলীকৰণৰ কাৰণে এখন অৰ্ডাৰ ওলালে, কিন্তু আকৌ সেইখন অৰ্ডাৰে যোৱা ২৪ তাৰিখে তাক স্থগিত কৰাৰ কাৰণেও অৰ্ডাৰ এটা ওলালে, যিটো আমি শিক্ষা বিভাগৰ ওপৰ মহলৰ পৰা কি কাৰণত এই ব্যৱস্থাটো হ'ল, ইয়াত শিক্ষা বিভাগৰ পইচা পাতি দিয়ে শিক্ষা বিভাগ মেনেজ হ'ল নে কোনোবা ওপৰ মহলৰ মন্ত্ৰী মহোদয় বা ৰাজনৈতিক দলৰ স্বাৰ্থত ন্যস্ত স্বাৰ্থত এই বদলীকৰণটো স্থগিত কৰা হ'ল, এই বিষয়টো আমি নাজানো। আমাৰ স্কুলত শিক্ষয়িত্ৰী কাম কৰে। আজি পৰীক্ষা অহা নাই, ছুটি লোৱা নাই। গতিকে এটা আজি আমাৰ মতে আমি যিটো স্কুলৰ হিচাপে এবচেণ্ট দিব লাগে, আমি এবচেণ্ট দিয়া শিক্ষা বিনষ্ট হোৱা বুলি এটা আমাৰ হিচাপে স্কুলতো তেনেকুৱা হোৱা নাই। মই জানাত স্কুলত বাহিৰত হোৱাটো আমি গম নাপাওঁ, কাৰণ কিবা কিবি অলপমান শুনিছোঁ যদিও সেই কথাবিলাক আমাৰ স্কুলৰ ভিতৰত হোৱা নাই।